মোৰ ক্ষেত্ৰতো বহুত কথা ওলাই আছে মুখ্যমন্ত্ৰী মহোদয়ে ভৱিষ্যতবাণী কৰি আছে বুলি মই শুনা পাইছোঁ মই ক'ব বিচাৰোঁ যে বিজেপিৰ দলে এটা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ আদৰ্শ মই কেতিয়াও গ্ৰহণ নকৰোঁ মোৰ পিতৃ প্ৰয়াত ৰাম মনোহৰ লোহিয়াৰ যি ছ'চিয়েলিষ্ট পাৰ্টি আছিল তাৰ সদস্য আছিল আৰু এটা সময়ত সেই দল ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ যোগেৰে ৰাজনৈতিক প্ৰৱেশ কৰিছিল সেয়ে মই মোৰ পিতৃ মাতৃৰ আদৰ্শৰে কংগ্ৰেছ দলত কলেজীয়া জীৱনৰ পৰাই আছোঁ আৰু এই আদৰ্শতে মই অবিচল হৈ থাকিম মই দল ত্যাগৰ কথা বিভিন্নজনে যোৱা বহু সময় ধৰি এনেধৰণেৰে মানে বিভিন্ন মাধ্যমত প্ৰচাৰ কৰি আছে যিটো অতি দুৰ্ভাগ্যজনক মই এনেকুৱা কথা কেতিয়াও ভবা নাই ই মোৰ দলৰ কৰ্মীসকলক আৰু আমাক হতাশ কৰিবলৈ এটা অপচেষ্টা মই বিজেপিৰ দৰে যিটো সাম্প্ৰদায়িক দল যিটোৱে সংবিধানখনকে সংশোধন কৰিব বিচাৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এনে দলৰ প্ৰতি কেতিয়াও সমৰ্থন আগ নবঢ়াওঁ